প্ৰতিবাদ আমাৰ এইটোৱে হৈছে সমগ্ৰ অসমতে আজি 24,000 অস্থায়ী কৰ্মচাৰী NSMত নিযুক্তি হৈ আছে। পৰাপক্ষত পৰ্যায়ক্ৰমে আমি চৰকাৰক এইটো আমাৰ বিক্ষোভো নহয়, আমি চৰকাৰৰ প্ৰতি হেৰি কৰাও নাই। কথাটো হ'ল যে গণতান্ত্ৰিক আমি এটা আন্দোলন আমি লৈছোঁ, যিটো মানে ফলপ্ৰসূ এইটো হৈছে যে আজি NSM কৰ্মচাৰী 2005 চনৰ পৰা খাটি আছে আৰু সেই সময়ছোৱাত ক'ভিডত আমি যিটো অপ্ৰাণ প্ৰচেষ্টা আমি চেষ্টা কৰিলোঁ, বহুত মানুহক আমি নিৰোগী কৰি তুলিলোঁ। বৰ্তমান কথাটো হৈছে কি আজি গভৰ্ণমেণ্টৰ যিখিনি ফেচিলিটি বিভাগত অন্যান্য ডিপাৰ্টমেণ্টে পাইছে, সেইটো NSM কৰ্মচাৰীসকলকো সাঙুৰি ধৰিবৰ কাৰণে আমি চৰকাৰক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। আৰু লগতে এইখন মঞ্চক আমি এইটোৱে চৰকাৰক অনুৰোধ জনাইছোঁ, যিহেতু যে NSM কৰ্মচাৰীখিনিও গভৰ্ণমেণ্টৰ আণ্ডাৰে এটা গোট হয়, গতিকে সেইখিনিকো আমাৰ ফালৰ পৰা আমাকো যাতে তেওঁবিলাকৰ এটা অংশীদাৰ হিচাপে লৈ আৰু আমাৰ যিখিনি প্ৰয়োজনীয় যিখিনি দাবী আছে সেইখিনি যদি পৰ্যায়ক্ৰমে আমাক এটা আলোচনা মৰ্মে হওক বা তেওঁবিলাকৰ এটা মৰমৰ দৃষ্টিভংগীয়ে হওক যদি চায়, তেতিয়াহ'লে নিশ্চয় NSM কৰ্মচাৰীখিনি ভৱিষ্যতটো বা ঘৰখন হ'লেও চলাবৰ কাৰণে অকণমান সুবিধা হ'ব বুলি মই ভাবোঁ। লগতে এইখন মঞ্চৰ পৰা আমি সদৌ অসম NSM কৰ্মচাৰী সকলো তৰফৰ পৰা এইটো বিনম্ৰ অনুৰোধ জনাইছোঁ যে অসম চৰকাৰক, যিহেতু এতিয়া বিধানসভা হেৰিও চলি আছে, যে আমাৰ এই দাবীসমূহ মৰম সহকাৰে, আমি কোনো জোৰ জুলুম বা হেৰি কৰিব বিচৰা নাই, মৰম সহকাৰে দয়া সহকাৰে আমালৈ চাওক আৰু যাতে এই ভৱিষ্যতে আমাৰ যিখিনি আহিব লগা প্ৰজন্ম সেইখিনিও যাতে NSMত কাম কৰিবৰ কাৰণে আগবাঢ়ি আহিব, অনুপ্ৰেৰণা হ'ব। লগতে কি হয়, এখন সুস্থ সবল চৰকাৰ গঠনত আমিও যেন অংশীদাৰ হ'ব পাৰিম। ধন্যবাদ। আচলতে 2005 চনৰ পৰা আমাৰ NSM ষ্টাৰ্ট হোৱাৰ পৰা আমাৰ বহু কৰ্মচাৰী আছে যিসকল মানে এতিয়াও নিয়মীয়াকৰণ হোৱা নাই, কিন্তু গভৰ্ণমেণ্ট আসামক ইতিমধ্যে কেইবাবাৰো আমাৰ প্ৰতিশ্ৰুতি দিছে যে তেওঁলোকক নিয়মীয়াকৰণ কৰিব লাগে বুলি, কিন্তু আজিলৈ কৰা নাই। সেইকাৰণে আমি আজি এই প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছোঁ আৰু অনাগত দিনত যদি গভৰ্ণমেণ্টে মানি নলয় তেতিয়াহ'লে আমি ৰাস্তালৈ ওলাই যাবই লাগিব। আচলতে আমাৰ আজি প্ৰতিবাদৰ মূল উদ্দেশ্য হৈছে আমাৰ 3দিনীয়া কৰ্মবিৰতি আজি পালন কৰি আমাৰ লাহোৱাল PHCৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অৰ্থাৎ সমগ্ৰ চাব চেণ্টাৰ মানে 32টা চাব চেণ্টাৰ লগ লাগি ANM, GNM, লেবৰেটৰী টেকনিচিয়ান, ফাৰ্মাচিষ্ট আৰু লগতে আমাৰ নন টেকনিকেল আমি সমগ্ৰ একেলগতে লগ হৈ আজি আমি এই 3দিনীয়া কৰ্মবিৰতি পালন কৰিছোঁ। ইয়াৰ মূল উদ্দেশ্য হৈছে আমি দীৰ্ঘদিন ধৰি প্ৰতিবাদ কৰি আহিছোঁ, জনাই আহিছোঁ চৰকাৰক যে আমাৰ দাবীসমূহ পৰ্যায়ক্ৰমে কৰি যাব লাগে, কিন্তু চৰকাৰে আমাৰ দাবী এতিয়ালৈকে মানি লোৱা নাই। গতিকে আমাৰ এইকেইটাই দাবী আছিলে। প্ৰথমতে আমাৰ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ অধীনত কাম কৰি থকা সকলো কৰ্মচাৰীকে চৰকাৰী নিযুক্তি দিব লাগে। দ্বিতীয়তে হ'ল পে স্কেল প্ৰদান কৰা আৰু তৃতীয়তে হৈছে সমকামৰ সমৰ মৰ্যাদা দিয়া আৰু লগতে গ্ৰেচুইটি প্ৰদান কৰা। যদি চৰকাৰে নামানে আপোনালোকে পৰৱৰ্তী ক্ষেত্ৰত কি ব্যৱস্থা ল'ব? আমাৰ ইয়াৰ ওপৰত কমিটি দুখন আছে, চেণ্ট্ৰেল কমিটি আৰু ডিষ্ট্ৰিক্ট কমিটি। আমাৰ ইতিমধ্যে চেণ্ট্ৰেল কমিটিয়ে আজি 3দিনীয়া কাৰ্যসূচীয়ে যিটো সিদ্ধান্ত ল'ব, যদি চৰকাৰে নামানে হয়তো আমি অনাগত দিনত হয়তো ৰাস্তালৈ হয়তো ওলাই যাবলগীয়া হ'ব পাৰে।